নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ হিন্দীৰ পাঠ নং 18 সমৰাহি ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে দি আছে যে অভ্যাস, ইয়াত কৈছে যে প্ৰশ্নৰ অভ্যাস। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো দি আছে যে আমাৰ 1 নম্বৰ প্ৰশ্নটো যে प्रस्तुत एकाकी से हमें क्या सीख मिलती है। কৈছে যে প্ৰস্তুত একাংকিৰ পৰা আমি কি শিক্ষা পাওঁ। ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে प्रस्तुत एकांकी से हमें शिक्षा मिलती है कि पेड़ किसान यानी मनुष्य चिड़िया यानी पशु पक्षी एक ही पथ के पथिक है, क्योंकि सब एक ही विश्व के रहने वाले हैं। एक पृथ्वी में रहने के लिए तीनों को एक दूसरों के साथ रहना जरूरी है। पेड़ नहीं रहने से प्राणी के जीवन धारण करना कष्ट होता है। पृथ्वी के प्राणी के लिए पेड़ पौधे रहना जरूरी है। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 2 নম্বৰ প্ৰশ্নটো যে पेड़ पौधे से हमारे संबंध किस तरह का है। কৈছে যে গছ গছনিৰ লগত আমাৰ সম্বন্ধ কেনে ধৰণৰ সাপেক্ষে আলোচনা কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে पेड़ हमें शुद्ध वायु में रहने देते हैं और पेड़ न होने से वायु प्रदूषित हो जाते हैं। वायु से हम ऑक्सीजन लेते हैं और कार्बन डाइऑक्साइड हम छोड़ते हैं। कार्बन डाइऑक्साइड पेड़ ग्रहण करते हैं, तो इसी तरह पेड़ पौधों के साथ हमारा संबंध आजीवन है। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 3 নম্বৰ প্ৰশ্নটো যে हमारे जीवन पर पेड़ पौधों के असर। কৈছে যে আমাৰ জীৱনত গছ গছনিৰ প্ৰভাৱ। ইয়াৰ উত্তৰত লিখিব লাগিব আৰু ইয়াত প্ৰথমত দিয়া আছে যে প্ৰথমে ক অংশ লিখিম আমি প্ৰত্যক্ষ আৰু ইয়াত খ অংশ লিখিম যে আমাৰ পৰোক্ষ। ইয়াৰে 1 নম্বৰ শৰ্ত লিখিম যে আমি 1 নম্বৰ লিখিম প্ৰত্যক্ষত ইয়াত লিখিম ফল ফুল देते हैं। ইয়াত লিখিম আমি পৰোক্ষ লিখিম যে কাৰ্বন ডাই অক্সাইড लेते हैं। তাৰপিছত 2 নম্বৰ শৰ্তটো লিখিম অৰ্থাৎ 2 নম্বৰটো যে চিৰিয়া ঘছলা বনাতে हैं আৰু ইয়াত লিখিম পৰোক্ষত যে খাট বনাতে हैं এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে ইয়াৰ পিছতটো লিখিম যে 3 নম্বৰ লিখিম যে অৰ্থাৎ 3 নম্বৰ শৰ্তটো লিখিম যে ছায়া देते हैं আৰু ইফালে লিখিম আমি পৰোক্ষত যে वर्षा लाने में मदद करते हैं এনেকৈ লিখিম। 4 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে पेड़ पौधों के बिना हम नहीं रहेंगे। इस कथन को तुम कैसे समझाओगे। কৈছে যে এই কথাফাকি তুমি কেনেকৈ বুজাবা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এনেকৈ যে पेड़ पौधों के बिना हम नहीं रहेंगे कारण पेड़ पौधे न रहने के कारण वायु प्रदूषित होता है, वर्षा असंतुलित होता है, पशु पक्षी रहने का जगह नहीं होते, इसी तरह विश्व की अवस्था भुना हुआ पाया जाता है, इसलिए पेड़ पौधों के बिना हम नहीं रह पाएंगे এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 5 নম্বৰ প্ৰশ্নটো কৈছে যে क्या तुमने पेड़ लगाए हैं, कब और कहाँ लगाए हैं। पेड़ों के नाम लिखकर एक सूची प्रस्तुत करो। কৈছে যে তুমি গছ ৰুইছানে, কেতিয়া আৰু ক'ত ৰুইছা, গছৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা। এইটো সকলোৱে নিজে নিজে এইটো কৰি ল'বা। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 6 নম্বৰৰ প্ৰশ্নখিনি কৈছে যে
পৰিচয় দ একাংকীকে আধাৰ পৰ কৈছে যে পৰিচয় দিয়া একাংকীৰ আধাৰত ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে কিষাণ মনুষ্য চিৰিয়া পশু পক্ষী পেৰ পৌধে এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 7 নম্বৰৰ প্ৰশ্নটো যে কিছে কহা কৈছে যে কনে কাক কৈছে ইয়াৰে 1 নম্বৰ প্ৰশ্নটো কৈছে যে আপনি বদন শিবি ক দ দেখ ৰহা হুঁ ইয়াৰ উত্তৰটো লিখিব লাগিব যে কিষাণে চিৰিয়া সে কহা এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 2 নম্বৰ প্ৰশ্নটো কৈছে যে ভগৱান তো দয়া কা সাগৰ হায় চিৰজনহাৰ হায় ইয়াৰ উত্তৰটো লিখিব লাগিব যে চিৰিয়া নে কিষাণ সে কহি এনেকৈ লিখিলে হৈ যাব তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে মনুষ্য হি इसके लिए उत्तरदायी हैं ইয়াৰ উত্তৰটো লিখিব লাগিব যে চিৰিয়া নে পেৰ সে কহি এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 4 নম্বৰ প্ৰশ্নটো কৈছে যে ন জানে ভগৱান हमसे क्यों इतना रुष्ट द गया है ইয়াৰ উত্তৰটো লিখিব লাগিব যে পেৰ নে চিৰিয়া সে কহা এনেকৈ লিখিলে হৈ যাব তাৰপিছত 5 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে আসম মৃত্যুকে কগাৰ পৰ খেত হে ইয়াৰ উত্তৰটো লিখিব লাগিব যে পেৰ নে চিৰিয়া সে কহা এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে উত্তৰ দিয়াৰ প্ৰথম প্ৰশ্নটো কৈছে যে পৰি ধৰতি ক কিসনে ফোন ডালা হায় ইয়াৰ উত্তৰটো লিখিব লাগিব যে পৰি ধৰতি ক মনুষ্য নে ফোন ডালা হায় এনেকৈ লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে 2 নম্বৰ প্ৰশ্নটো যে প্ৰকৃতি আপনা সন্তুলন কিয় খ বেঠি হায় ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰকৃতি আপনা সন্তুলন পেৰ পৌধে কাটনে সে খ বেটি হায় এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত 3 নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো যে অত মে কিষাণ নে কোন সা সংকল্প কিয়া ইয়াৰ উত্তৰটো লিখিব লাগিব যে অত মে কিষাণ নে সংকল্প কিয়া কি आज से हम पेड़ नहीं काटेंगे पूरी धरती पेड़ पौधों से हरा भरी कर देंगे जन जन में यह संदेश पहुँचाएंगे कि पेड़ लगाओ धरती को बचाओ मनुष्य के कलंक को जट में मिटाओ এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ প্ৰশ্নখিনি যে 4 নম্বৰ প্ৰশ্নটো যে ইস একাংকিকা এক উপযুক্ত শীৰ্ষক দ ইয়াৰ উত্তৰটো লিখিব লাগিব যে हमारे পৰিবাৰ और পেৰ পৌধে এনেকৈ বা এইখিনি লিখিলে হৈ যাব তাৰপিছত 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰখিনি যে 9 নম্বৰ প্ৰশ্নখিনি যে অসমকে অভয়াৰণ্য और ৰাষ্ট্ৰীয় উদ্যান কৈছে যে অসম অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ প্ৰথমত দিয়া আছে আমাৰ ইয়াত দিয়া আছে প্ৰথমে দিয়া আছে যে অভয়াৰণ্য আৰু ইফালে সেকেন্ড অপচনত দিয়া আছে যে ৰাষ্ট্ৰীয় ইয়াত প্ৰথমতে অভয়াৰণ্য দিয়া আছে যে পবিতৰা আৰু ৰাষ্ট্ৰীয় দিয়া আছে যে কাজিৰঙা আৰু ইয়াৰ ঠিক একেদৰে দিয়াৰ দৰে ইয়াৰ তলৰখিনি দিয়া আছে এইখিনি নিজে নিজে অলপ চাই ল'বা আজিলৈ মানে ধন্যবাদ